ইয়াৰ উচিত জবাব সমগ্ৰ অসমৰ মানুহে অসমৰ ভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহি থাকিব লগা ২৬ বিধানসভা নিৰ্বাচনত দিব সেই কথা ইতিমধ্যে কাটাং হৈছে। অন্য হাতেদি হাইলাকান্দি জিলাৰ প্ৰমুখ্য কৰে অসমৰ বিভিন্ন ধৰণৰ সমস্যা জড়িত হৈছে। আৰু বেছিকৈ মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে পাব হাইলাকান্দি তথা বৰাক উপত্যকাৰ সমস্যা আমি বিভিন্নভাৱে ভাৰাক্ৰান্ত হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰীগৰাকী বিভিন্ন সময়ত হাইলাকান্দি জিলাত আহি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিলে। এই প্ৰতিশ্ৰুতিবিলাকক অসমৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে। তেওঁলোকে মেডিকেল কলেজৰ কথা কৈছে, হাইলাকান্দিৰ অডিটৰিয়ামৰ কথা কৈছে, আন ৰাস্তাবিলাক সংস্কাৰ কৰিবৰ কাৰণে কথা কৈছে। কিন্তু হাইলাকান্দিৰ ৰাস্তা পদূলি অত্যন্ত বেয়া হৈছে, নদী বাংগনৰ সমস্যাই জড়িত আছে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে দেখিব সকলো ক্ষেত্ৰত বঞ্চনা কৰা হৈছে, স্বাস্থ্যৰ পৰিষেবা সকলো ক্ষেত্ৰত হাইলাকান্দিত বঞ্চিত হৈছে। গতিকে চৰকাৰখন যে কোনফালে গৈ আছে মুখ্যমন্ত্ৰী সেইখিনি নচাই আজিৰ দিনত সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি অসমত এক হিন্দু মুছলমানৰ বৰতা বটাই তেওঁলোকে তেনেধৰণৰ ৰাজনীতি কৰিব বিচাৰিছে। ইয়াৰ উত্তৰ আমি কংগ্ৰেছ দলে উন্নয়নৰ লাগি ডেভেলপমেণ্টৰ কাৰণে আমি দিবৰ কাৰণে বিচাৰিছোঁ। গতিকে আমাৰ আত্মবিশ্বাসে কয় বিজেপিৰ স্বৈৰাচাৰী হিটলাৰী একনায়কত্ববাদ আৰু তেওঁলোকৰ যিটো বণ্ডামীৰ ৰাজনীতি, সাম্প্ৰদায়িকতাৰ ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি পৰিহাৰ কৰি কংগ্ৰেছে সমন্বয় আৰু ঐক্যবদ্ধ ৰাজনীতি কৰিব এইবাৰ ২৬ৰ বিধানসভা। ৰাইজে কিয় কাৰণে ভোট দিব সেইটো সুন্দৰ প্ৰশ্ন আপুনি কৈছে। ৰাইজে মোক এইটো কাৰণে ভোট দিব, হাইলাকান্দি মানুহৰ আত্মবিশ্বাস মোৰ ওপৰত আছে। কি কাৰণে আছে মই কৈ দিছোঁ যে আপোনালোকে চাব ২০১৭ৰ পৰা ২০২৫লৈকে মোৰ যিটো সংগ্ৰামী ধাৰা আছে, ভিন্ন সংগঠনৰ লগত জড়িত থাকি মই হাইলাকান্দি মানুহৰ মাত মাতিছোঁ, হাইলাকান্দি মানুহৰ সৈতে লৰাই কৰিছোঁ, আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ। আৰু তাৰপিছত কংগ্ৰেছ দলে মোৰ প্ৰতি আস্থাৰ বিশ্বাস ৰাখি অহা যিটো ২৬ যিটো আপোনাৰ পঞ্চায়ত নিৰ্বাচনত গৈছে, এই পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলে মোক টিকেট দিছে। আৰু কালিনগৰ পাইকান জিলা পৰিষদ সমষ্টিৰ মানুহে প্ৰায় ৭০,০০০ মানুহে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিছে। গতিকে মোৰ আত্মবিশ্বাস আছে হাইলাকান্দি বিধানসভাৰ মানুহে মোৰ প্ৰতি আস্থা ৰাখিব, বিশ্বাস ৰাখিব আৰু তেওঁলোকৰ হৈ মাত মাতাৰ কাৰণে, তেওঁলোকৰ হৈ লৰাই কৰাৰ কাৰণে, তেওঁলোকৰ হৈ যুঁজাৰ কাৰণে, তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিবৰ কাৰণে, তেওঁলোকৰ হৈ সদায় আমি চিঞৰাৰ কাৰণে তেওঁলোকে যিটো প্লেটফৰ্ম দিলে, তেওঁলোকে যে যোগাত্মককাৰী পৰিকল্পনা চিন্তাধাৰা মোৰ ওপৰত বিশ্বাস ৰাখিছে। মোৰ বিশ্বাসে কয় হাইলাকান্দি বিধানসভা সমষ্টিৰ মানুহে মোৰ ওপৰত আত্মবিশ্বাস ৰাখিব, নিশ্চিতভাৱে ইয়াৰ ওপৰত বিশ্বাস কৰি মানুহ আপোনাৰ এজেণ্ডাটো কি থাকিব? মোৰ এজেণ্ডা মিছন থাকিব, এজেণ্ডা থাকিব, আধাৰ থাকিব, স্বাস্থ্য, শিক্ষা আৰু হাইলাকান্দি বিধানসভা সমষ্টিৰ নদী বাংগন, হাইলাকান্দি বিধানসভা সমষ্টিৰ ৰাস্তা পদূলি নিৰ্মাণ আৰু হাইলাকান্দি প্ৰত্যেকখন বাগিচা ৰাইজৰ হৈ আমি ভিন্ন ধৰণৰ পৰিকল্পনাৰ পৰিসজ্য কৰি উন্নয়নৰ কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা সদায় কৈ থাকে যে কংগ্ৰেছ সংখ্যালঘু যিবিলাক চিট আছে তাত সীমিত হৈ আছে, আৰু এই অন্তৰ্গত আপুনি কি ক'ব? আৰু মুখ্যমন্ত্ৰীয়ে যদি সেইটো কৈছে, মই মুখ্যমন্ত্ৰীক এইটো কথা ক'ব বিচাৰিছোঁ যে বিজেপি কি কালি হিন্দুত্বৰ দল নেকি? যিজন কংগ্ৰেছ মুছলমানৰ দল হয়। আজিৰ দিনত কংগ্ৰেছ কোনটো দল মুখ্যমন্ত্ৰীয়ে নাজানে, যিটোৰ পৰা তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে, বিভিন্ন ধৰণৰ মন্ত্ৰী পদবীত আছিল, সেই সময়ত লালসাত থাকোঁতে তেনেধৰণৰ কথা নাছিলে। আজি বিজেপিত গৈ RSS আৰু বিজেপিত তৈলমৰ্দন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ তৰল বক্তব্য প্ৰদান কৰি এনেধৰণৰ ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা কৰি আছে। অসমৰ মুখ্যমন্ত্ৰীৰ কথা ৰাইজে নুশুনে, কাৰণ তেওঁ এগৰাকী হিটলাৰ মানুহ, একনায়কত্ববাদকাৰী মানুহ, চেণ্ডিকেট মানুহ। গতিকে তেনেধৰণৰ মানুহৰ কথা অসমৰ ৰাইজে বিশ্বাস নকৰে। প্ৰলোভন আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতিত মানুহ নাই, মানুহে ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰগতিশীলৰ ৰাজনীতি কংগ্ৰেছলৈ কৰিছে আৰু ২৬ত কংগ্ৰেছৰ চৰকাৰ আহি আছে। সাংস্কৃতিক জগতের অন্যতম প্রাণকেন্দ্র হাইলাকান্দি জেলায় নজরুল ভবনের জরাজীর্ণ অবস্থার কথা সংবাদ মাধ্যমে প্রকাশিত হয়েছে। কি বলবেন মুখ্যমন্ত্ৰীয়ে যোৱাবাৰ অহাৰ আগৰে এবাৰ আহিছিলে হাইলাকান্দিত, তেওঁ কৈছিলে হাইলাকান্দিৰ যিটো নজৰুল সদন আছে তাত সময় সজ্জাৰ এখন নজৰুল সদন গঢ় দিয়া হ'ব আৰু হাইলাকান্দিৰ মানুহে এই অডিটৰিয়ামত বিভিন্ন ধৰণৰ সাংস্কৃতিক আন যিবিলাক প্ৰগ্ৰাম থাকিব নিশ্চিতভাৱে ইয়াত কৰিবৰ কাৰণে সুযোগ পাব। কিন্তু চৰকাৰখনৰ প্ৰতিশ্ৰুতি, মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিহে থাকিল আৰু নজৰুল সদনখন তেওঁলোকে এনেধৰণৰ জৰাজীৰ্ণ অৱস্থাত পেলাই নজৰুল সদনক অপমান কৰিছে বুলি মোৰ অনুভৱ হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে সদায় এনেধৰণৰ কথা যদি কৈ থাকে, আমি ভূপেন হাজৰিকাৰ কৈ থাকোঁ, জুবিন গাৰ্গৰ কৈ থাকোঁ, নজৰুল সদন কৈ থাকোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে তেনেধৰণৰ বক্তব্য দি ৰাইজক এনেধৰণৰ বিভ্ৰান্ত কৰি আজি তেওঁলোকে সাংস্কৃতিক জগতৰ যিটো পৰিক্ৰমা,
তেওঁলোকৰ যিটো কালচাৰেল যিটো ব্যৱস্থা এই ব্যৱস্থাত তেওঁলোকে মহিমূৰ কৰিব বিচাৰিছে গতিকে মুখ্যমন্ত্ৰী এনেধৰণৰ কথা বাৰ্তাবিলাক আচলতে ফুটুকাৰ প্ৰেম গতিকে মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ দুদিন কামে কাজে তোমালোকৰ এনেধৰণৰ কথাবিলাক বক্তব্যবিলাক ৰাজহুৱা কৰিব নোৱাৰা এনেধৰণৰ ৰাইজক এনেধৰণৰ বিভ্ৰান্ত কৰিবৰ কাৰণে চেষ্টা নকৰিবা গতিকে নজৰুল সদনৰ যিটো ব্যৱস্থা অত্যন্ত জৰাজীৰ্ণ ব্যৱস্থা মই ভাবোঁ নজৰুল সদনৰ এই যিটো প্ৰেক্ষাগৃহ আছে এইটো সম্পূৰ্ণৰূপে তেওঁলোকে পৰিকল্পিতভাৱে হাইলাকান্দিৰ মানুহক সাংস্কৃতিক জগতৰ পৰা বঞ্চিত ৰাখিবৰ কাৰণে ষড়যন্ত্ৰ কৰা হৈছে আন নালাগে অন্যহাতে ৰবীন্দ্ৰ ভৱনৰ কথাটো কৈছোঁ ৰবীন্দ্ৰ ভৱনৰ কথাটো আজি তোমাৰ অৱস্থা নাই ৰবীন্দ্ৰ ভৱনৰ যিটো হল আছে চেয়াৰৰ জৰাজীৰ্ণ অৱস্থা আছে সেইগুলো সংস্কৃতিত কৰিবৰ কাৰণে ব্যৱস্থা নাই কিন্তু ইয়াত যদি আপুনি প্ৰগ্ৰাম কৰিব লাগে তেনেহ'লে 10,000 টকা এডভান্স দি তেখেতসকলে বুকিং কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰা বা মানুহৰ পৰা বুকিং ল'বৰ কাৰণে চেষ্টা কৰা আজি হাইলাকান্দি জিলাত কংগ্ৰেছ দল নহয় আন দলবিলাকে আন সংগঠনবিলাকে যদি ইয়াত কোনোবা ধৰণৰ প্ৰগ্ৰাম কৰিব লাগে তেনেহ'লে 10,000 টকা দি কৰিব নেকি গতিকে যদি 10,000 টকা আপোনালোকে লয় তেতিয়াহ'লে এইবিলাক সদন এইবিলাক মহামান্য ব্যক্তিত্বৰ নামত এনেধৰণৰ এটা অনুষ্ঠানত তোমালোকে জীয়াই থাকিব নোৱাৰা তেনেধৰণৰ তোমালোকে দায়িত্ববোৰ এৰি দিবৰ কাৰণে মই আহ্বান জনাইছোঁ